পূৰ্বে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা প্ৰকাশ হৈছে আৰু তৃতীয়বাৰৰ কাৰণে আমাৰ দলে আমাৰ ওপৰত আস্থা প্ৰকাশ কৰি টিংখাং বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। দলে আমাৰ ওপৰত আস্থা প্ৰকাশ কৰি তৃতীয়বাৰৰ কাৰণে টিংখাং সমষ্টিৰ ৰাইজৰ লগতে সমগ্ৰ অসমবাসী সেৱা কৰিবৰ কাৰণে যিটো সুযোগ দিছে, মই পোনপ্ৰথমে দলৰ নেতৃবৰ্গক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। সমান্তৰালভাৱে মোৰ সেৱাৰ থলী টিংখাং সমষ্টিৰ ৰাইজে যোৱা দিনবিলাক যেনেধৰণে সহায় সহযোগিতাৰে আশীৰ্বাদেৰে আমাৰ অতি পিছপৰা টিংখাং বিধানসভা সমষ্টিটো আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত সৰ্বতোপ্ৰকাৰৰ সহযোগিতা আগবঢ়ালে, মই তাৰ কাৰণেও তেখেতসকলৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ আৰু আগন্তুক নিৰ্বাচনত যাতে আমাৰ ওপৰত পুনৰ বিশ্বাস স্থাপন কৰি এই অনগ্ৰসৰ সমষ্টিটোৰ সৰ্বস্তৰৰ উন্নয়নৰ কাৰণে কাম কৰি যাবৰ কাৰণে তেখেতসকলে সাহস দিয়ে, আশীৰ্বাদ দিয়ে আৰু নিৰ্বাচনত যাতে ভোট প্ৰদান কৰে তাৰ কাৰণে মই সকলোৰে প্ৰতি কৰজোৰে মিনতি জনাইছোঁ। কংগ্ৰেছৰ ইতিহাস আমি সকলোৱে জানো, যি দলে আমাৰ দেশ দ্বিখণ্ডিত কৰিছিলে, যি দলে অসমবাসীক চাইনিজ এগ্ৰেছনৰ সময়ত মাই হাৰ্ট গোজ টু দ্য পিপুল অফ আছাম বুলি বাই দিছিলে, যি কংগ্ৰেছ দলৰ নেতৃত্বত আমাৰ অসমখনৰ প্ৰতি কেন্দ্ৰৰ মাহীয়াৰ চকু দৃষ্টি নিক্ষেপ কৰাৰ পৰিপ্ৰেক্ষিতত সন্ত্ৰাসবাদ বিচ্ছিন্নতাবাদৰ সৃষ্টি হৈছিল, যি কংগ্ৰেছৰ কাৰণে অসমত মৈমনছিঙীয়া মিয়াক সংস্থাপিত কৰি অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অস্তিত্ব বিপন্ন কৰি তুলিছিল, যাৰ পৰিপ্ৰেক্ষিতত অসমৰ জনসাধাৰণে 6টা বছৰ অসম আন্দোলন কৰি 860জন তেজাল যুৱক যুৱতীক হেৰুৱাব লগা হৈছিল, হাজাৰ হাজাৰ মানুহৰ পংগুত্বৰ জীৱন আঁকোৱালি লৈ জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছিল, হাজাৰ হাজাৰ বোৱাৰী জীয়ৰী জীৱনলৈ কাল অমানিশা আহিব লগাত পৰিছিল, ধৰ্ষিতা হ'ব লগা হৈছিল, নিৰ্যাতিতা হ'ব লগা হৈছিল, যি কংগ্ৰেছৰ শাসন চোৱাত 1 চনৰ পৰা 15 চনলৈ তৰুণ গগৈৰ শাসনত এটা সাধাৰণ চাকৰিৰ কাৰণে আমাৰ দুখীয়া মানুহে লাখ লাখ টকাৰ উপঢৌকন দিব লগা হৈছিল, APSC নিচিনা সংস্থাক পণ্য বজাৰলৈ ৰূপান্তৰিত কৰিছিল, উন্নয়নৰ নামত স্থবিৰতা আনিছিল, শিক্ষা স্বাস্থ্য যাতায়াত যোগাযোগ কোনো ক্ষেত্ৰত কোনো ধৰণৰ উন্নয়ন হোৱা নাছিল, কেৱল স্বজন তোষণ আৰু দুৰ্নীতিৰ প্ৰশ্ৰয়েৰে তেওঁলোকে অসম শাসন কৰিছিল। এইবিলাকৰ পৰা মুক্তি পাবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটক অসমৰ জনসাধাৰণে 16 চনৰ পৰা আশীৰ্বাদ দি আহিছে, যাৰ ফলত কেৱল টিংখাঙেই নহয় সমগ্ৰ অসমৰ গ্ৰাম্যাঞ্চলৰ আজি যোগাযোগ ব্যৱস্থা উন্নত হৈছে, সমগ্ৰ অসমৰ আজি বৈদ্যুতিকৰণ সম্ভৱ হৈছে, যি সময়ত এখন দলং পাবৰ কাৰণে কংগ্ৰেছৰ আমোলত আন্দোলন কৰিব লগা হৈছিল, আজি বিজেপি চৰকাৰৰ দিনত ব্ৰহ্মপুত্ৰত ইখনৰ পিছত ইখন দলং হৈছে, যি কংগ্ৰেছৰ আমোলত স্বাস্থ্যৰ কাৰণে কেৱল মাত্ৰ 2-3খন আপোনাৰ মেডিকেল কলেজ আছিল, আজি প্ৰত্যেক জিলাই মেডিকেল কলেজ আৰম্ভ হৈছে, এটা কৰ্মসংস্থাপন কাৰণে যুৱক যুৱতীসকলে হুমুনিয়া কাঢ়িব লগা হৈছিল, তেওঁলোকৰ উপঢৌকন নিদিলে এটা চৰকাৰৰ চাকৰি নাপাইছিল, আজি ঘৰত গৈ আজি তেওঁলোকে নিজে শিক্ষা দীক্ষা গ্ৰহণ কৰি ভাল শিক্ষাৰে শিক্ষিত হৈ আজি তেওঁলোকে যিকোনো সাক্ষাৎকাৰত অৱতীৰ্ণ হ'লে এটা চাকৰি পোৱা পৰিৱেশ সৃষ্টি হৈছে, আজি দুৰ্ভিক্ষৰ পৰা মানুহ আঁতৰি গৈছে, আজি সকলোৱে স্বাভিমানেৰে জীয়াই থকা পৰিৱেশ সৃষ্টি হৈছে, আমাৰ ৰীতি নীতি কৃষ্টি সংস্কৃতি পৰম্পৰা আজি সমগ্ৰ বিশ্বজুৰি উদ্ভাসিত হৈছে, সৰ্বস্তৰত বিকাশ আৰু উন্নয়ন আজি অসমৰ ৰাইজে দেখিছে। গতিকে কংগ্ৰেছৰ সেই কাল অমানিশা সদৃশ সেই দিনবিলাকলৈ কোনো ঘূৰি নাযায়। টিংখাং সমষ্টি কি আছিল সকলোৱে দেখিছে, 2016 চনৰ আগলৈকে টিংখাং সমষ্টি বাট পথ যাতায়াত যোগাযোগ একেবাৰে তথৈবচ অৱস্থা আছে। আজি ইয়াত হাজাৰ হাজাৰ লোক আছে, এই সকলো লোকে আজি আধা কিলোমিটাৰ ঘৰৰ পৰা ওলাই আহিয়ে পকা ৰাস্তা পোৱা হ'ল, কিন্তু সেইটো সময়ত গাঁৱে ভূঞে চাহ বাগিচাই লাইনে কোনো ধৰণৰ যি অনুন্নত অৱস্থা আছিল তাৰ পৰা পৰিত্ৰাণ বিচাৰিছে। গতিকে কংগ্ৰেছ কোনো কাৰণত টিংখাং সমষ্টিত ফেক্টৰ নহয়।